সন্মানীয় মুখ্য সেৱিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল পোষণ ট্ৰেকাৰ গাইডলৈ স্বাগতম জনালোঁ। বাইদেউসকল, এতিয়াৰে পৰা আপোনালোকৰ প্ৰি স্কুলৰ যিবিলাক আমাৰ শিশু আছে 3 to 6 ইয়াৰ্ছৰ শিশু, সেই শিশুবিলাকৰ প্ৰত্যেকৰে ফটো কেপচাৰ কৰিব লাগিব। নামৰ এগেইনষ্টত সিহঁতৰ ফটো থাকিব। সেইখিনি কাম কেনেকৈ কৰিব লাগিব আহকচোন জানি লওঁ। মই প্ৰথমে মোৰ মোবাইলত পোষণ ট্ৰেকাৰ এপছটো খুলি ল'ম। খুলি লোৱাৰ পিছত আমাৰ যিটো বেনিফিচিয়াৰী লিষ্ট তাতে ক্লিক কৰি 3 to 6 ইয়াৰ্ছৰ মডিউলত ক্লিক কৰি দিম। এতিয়া ক্লিক কৰি দিয়াৰ পিছত যিগৰাকী শিশুৰ মই ফটো কেপচাৰ কৰিব বিচাৰিছোঁ সেই শিশুটোৰ নাম প্ৰথমে মই উলিয়াই ল'ম। এতিয়া ধৰিলোঁ ৰুমা খাতুন নামটো মই ইয়াতে চাৰ্চ কৰি ল'লোঁ, তাই মোৰ কাষতে আছে, গতিকে তাইৰ ফটো মই এবাৰ কেপচাৰ কৰি দেখুৱাম। এই ৰুমা খাতুন নামটোৰ ওপৰত মই যেতিয়া ক্লিক কৰি দিম এনেকুৱা এখন ইণ্টাৰফেচ খুলি আহিব। ইয়াতে চাওক এটা কেমেৰাৰ আইকন আহিছে, এই আইকনৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খুলি আহিব। ইয়াত একচেপ্টত মই যেতিয়া ক্লিক কৰি দিম, ইয়াৰ পিছত হোৱাইল ইউজিং দ্য এপ তাতে ক্লিক কৰি দিম। এতিয়া কেমেৰা খোল খাব। এতিয়া মই শিশুগৰাকীৰ ফটো ইয়াতে কেপচাৰ কৰিম। এই শিশুগৰাকীৰ মই ফটো কেপচাৰ কৰিম। তাই আই ব্লিংক কৰিব লাগিব। এনেকৈ আই ব্লিংক কৰাৰ পিছত ফটোখন যেতিয়া ইয়াত আহিব, অলপ সময় পিছত আহি যাব। এতিয়া চাওক ফটোখন আহিছে। এতিয়া মই ইয়াতে তলত ছেভ বুটামত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক এই নামৰ কাষত আগতে কেমেৰাৰ আইকন আছিলে, এতিয়া কিন্তু শিশুগৰাকীৰ ফটো আহি গ'ল। আমি এই কামটো কিন্তু আমাৰ প্ৰতিগৰাকী 3 to 6 ইয়াৰ্ছৰ শিশুৰ কাৰণে কৰিব লাগিব। আৰু এইখিনি আমাৰ বৰ্তমান এইটো আমাৰ কৰণীয় কাম দিছে, গতিকে এইখিনি কাম আপোনালোকে নিশ্চয় বুজিব পাৰিছে কেনেকৈ কৰিব। এইখিনি কাম আপোনালোকে কৰিব বুলি ধৰি লৈ মোৰ ভিডিঅ' আজি ইমানতে সামৰিলোঁ। ধন্যবাদ।